Om Java Kusuma Sankasya Vyamaharatim Antaring Sarva Pavagnam Prantasmi Divakaram নমস্কাৰ প্ৰিয় বন্ধুসকল মই ইউটিউব চেনেল সকলোকে স্বাগত জনাইছো আজি মই সিংহ ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম সিংহ ৰাশিয়ে যাৰ নাম সিংহ গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকল সদায় সাহসী সদায় সকল কামত আগবঢ়া ভাল কামত আগবাঢ়ে সকলোতে সহায় সহযোগ পায় সন্মান লাভ কৰে সকলোতে সাহস থাকে যিকোনো ক্ষেত্ৰত গতিকে ৰাশি হিচাপে অতি শুভ ৰাশি আৰু হৈছে খঙাল ৰাশি গতিকে কোনেও সিংহ ৰাশিক একো কৰিব নোৱাৰে ধৰি ল'ব পাৰে আপোনালোকে গতিকে আমি যদি চাওঁ আপোনাৰ ৰাশিতে বহিছে কেতু গতিকে কেতু বহাৰ কাৰণে বৰ্তমান লক্ষণ বৃদ্ধি মাছ মাংসৰ প্ৰতি অলপ লোভ বাঢ়িব মাছ মাংস হ'লে খাই ভাল পাব নহ'লে ভাল নালাগিব তেনেকুৱা যোগ থাকিব কেতুৰ কাৰণে খং বেছি হ'লে অলপমান কণ্ট্ৰল কৰিব অফিচ কাছাৰীত যদি আপোনালোকে তেনেকুৱা কেছ পায় আপোনালোকে মনে মনে থকাই ভাল বৰ্তমান সময়ত কেতুৰ কাৰণে সদায় নাথাকে জাষ্ট কেতু বহি থকাৰ কাৰণেহে আছে কেতু যিহেতু বৰ্তমান নিজ হৈ আছে আপোনাৰ ৰাশিতে গতিকে ৰাশিতে কেতু নিজ হোৱাৰ কাৰণে এনেকুৱা মানে সমস্যাবোৰ দেখা দিব পাৰে হয়তো পেটৰ অসুখ পেটৰ গণ্ডগোল গাৰ বিষ কঁকালৰ বিষ এইবিলাক মানে সৰু সুৰা মই বেয়াখিনি আগতে কৈ লৈছোঁ ভালো আছে অকল বেয়াই নহয় জাষ্ট কেতু বহি থকাৰ কাৰণে অকণ বেয়া আছে আপোনাৰ ৰাশিতে যিহেতু ৰাশিৰ অধিপতি হিচাপে ৰবি আছে দ্বাদশত গতিকে খৰচৰ ঘৰত থকাৰ কাৰণে ৰবিয়ে কিন্তু খৰচ বোলে বৃদ্ধি কৰিব কিন্তু গৃহ নিৰ্মাণ যান বাহন ক্ৰয় এইবিলাকত কিন্তু খৰচ অলপ বৃদ্ধি কৰিব নিজৰ কামত লাগিব টকা পইচা খৰচ হ'লেও গতিকে বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই ধনস্থান টকা পইচা যদি আমি চাওঁ টকা পইচা গৃহত কোন বহি আছে মংগল যাৰ নাম মংগল সি মংগলে কৰিব টকা পইচা আয় ইনকাম বহুত বৃদ্ধি হ'ব যিসকলে কোম্পানীত কাম কৰিছে ইণ্টাৰনেশ্যনেল কোম্পানী তেওঁলোকৰ প্ৰমোশ্যন যোগ থাকিব তেওঁলোকৰ ট্ৰেন্সফাৰ যোগ থাকিব যিসকলে দূৰত কৰ্ম কৰি আছে তেওঁলোকেও কিন্তু ট্ৰেন্সফাৰ লৈ গৃহৰ ওচৰত আহিব পাৰিব এইটো কিন্তু এটা ভাল যোগ আছে যেতিয়া মংগল সঞ্চাৰ হ'ব সেই সময়তে আকৌ বোলে ট্ৰেন্সফাৰ যোগ থাকিব এই মাত্ৰ সঞ্চাৰ হৈছে গতিকে এইটো এটা ভাল সময় হৈয়ে আছিলে কিছুমানৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তথাপিও কিন্তু আকৌ মংগল যেতিয়া ট্ৰেন্সফাৰ হ'ব তেতিয়া কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব গতিকে ধনস্থানটো বহুত ভাল আপোনালোকৰ আয় ইনকাম বৃদ্ধি হ'ব যিসকলে ব্যৱসায় কৰি আছে পাৰ্টনাৰশ্বিপত ব্যৱসায় পতি পত্নীৰ লগত ব্যৱসায় বা যিসকলে লোহাৰ দোকান গিলৰ দোকান এইবিলাক দোকান দি আছে গতিকে তেওঁলোকৰ কাৰণে অতি শুভ যিটো মংগল এনেকুৱা ব্যৱসায় ক্ষেত্ৰত বহুত ভাল কৰে যে ধনস্থান যেতিয়া মানে ব্যৱসায় ভিত্তিক গ্ৰহ এটা বহি থাকে তেতিয়া ব্যৱসায় ভিত্তিক গ্ৰহ বহিলে ব্যৱসায়ত বহুত উন্নতি হয় টকা পইচাৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কিন্তু ধন বৃদ্ধি হ'ব চৰকাৰীবিলাকৰ যিহেতু লিমিটেড কথা নাই আমি যদি চাওঁ তথাপিও তৃতীয়ত আছে চন্দ্ৰ গতিকে তৃতীয় ষষ্ঠ একাদশত ভাল গ্ৰহ থাকিলে ভাল চন্দ্ৰ বহুত শুভ নহয় অধিপতি হিচাপে শুক্ৰ যিহেতু আপোনালোকৰ একাদশত আছে একাদশত বৃহস্পতিও আছে গতিকে তেনে ক্ষেত্ৰত বৃহস্পতি অতি শুভ শুক্ৰ কিন্তু একাদশত আছে শুক্ৰ আই ইনকামত বহুত ভাল কাম কৰিব যদি আমি চাওঁ চতুৰ্থ হৈছে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু ধনস্থানত মংগল বহি আছে মংগলৰ কাৰণে কিন্তু প্ৰাইমাৰী শিক্ষাত ভাল ফলে লাভ কৰিব বহুত বেয়া নহয় উচ্চ শিক্ষা যিহেতু অধিপতি বৃহস্পতি উচ্চ শিক্ষাৰ যিটো গৃহ আপোনালোকৰ ধনুৰাশি পুণ্য দৃষ্টি পৰি আছে গতিকে উচ্চ শিক্ষাটো কিন্তু শুভ বুলি ক'ব পাৰি বহুত বেয়া নাই অতি শুভ কিন্তু লগত শুক্ৰ থকাৰ কাৰণে কিছু অলপমান বাধা বিঘিনি আহিব পাৰে কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে বৃহস্পতিৰ কাৰণে যিহেতু বৃহস্পতি আপোনালোকৰ নিজৰ গৃহত দৃষ্টি দি আছে পুণ্য দৃষ্টি যেতিয়া গ্ৰহ এটা পুণ্য দৃষ্টি দিয়ে সেই ঘৰৰো কাম কৰে গতিকে বৃহস্পতি আপোনালোকৰ উচ্চ শিক্ষাধিপতি গতিকে বিদেশ ভ্ৰমণ আছে আপোনাৰ যোগ ৰবি বুধ আছে দ্বাদশত গতিকে দ্বাদশত বুধায়িত্ব যোগ এটা চলি আছে বিদেশ ভ্ৰমণ যদি আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে বিদেশ ভ্ৰমণ কৰা আপোনালোকৰ যোগ এটা চলি আছে আপোনালোকে যাব পাৰে এই মাহত আমি এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত চাব লাগিলে অধিপতি শনি বিবাহৰ ক্ষেত্ৰতো অধিপতি শনি আছে অষ্টমত গতিকে অষ্টম শনিটো বহুত ভাল নহয় যদি আমি চাওঁ সপ্তমত বহি আছে ৰাহু বিবাহৰ ক্ষেত্ৰত গতিকে ৰাহুৱে কিছু বিবাহত বাধা বিঘিনি এইবিলাক দি থাকিব আপোনালোকৰ গতিকে সিংহ ৰাশিৰ ক্ষেত্ৰত বাধা বিঘিনি কিছু দূৰ কৰিব বৃহস্পতিয়ে যিহেতু বৃহস্পতি একাদশত আছে আপোনালোকৰ এনে ক্ষেত্ৰত আমি চালে ৰাহুৰ সৰু সুৰা প্ৰতিকাৰ কৰিব লাগিব যিহেতু ৰাহু বহি আছে বিবাহত স্বাস্থ্যৰ ক্ষেত্ৰতো শনিয়ে যিহেতু অষ্টমত বহি আছে ষষ্ঠপতি অষ্টমত থাকিলে কিন্তু ভাল ফল প্ৰদান কৰে অষ্টমপতি দ্বাদশত থাকিলে ভাল ফল প্ৰদান কৰে গতিকে ষষ্ঠপতি আৰু অষ্টমপতি ষষ্ঠপতি অষ্টমত থকাৰ কাৰণে যিহেতু ষষ্ঠপতি হয় শনি
অষ্টম বহিছে স্বাস্থ্যৰ অধিপতি মৃত্যুস্থানত গতিকে তেনে ক্ষেত্ৰত শনিয়ে কিন্তু বহুত 100% শুভ ফল প্ৰদান কৰিছে আপোনালোকক গতিকে শনিৰ কাৰণে অতি শুভ কিন্তু ৰাহুৰ কাৰণে কিছু অশুভ ৰাহু যেহেতু সপ্তমত আছে বিবাহত কিন্তু বাধা বিঘিনি যিসকল বিবাহত আগবাঢ়িব খুজিছে তেওঁলোকে কিন্তু ৰাহুৰ প্ৰতিকাৰ কৰি লৈহে আগবাঢ়িব তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰিব ৰাহুই গোটেই মাহটো বুলি নহয় গোটেই বছৰটো থাকিব ৰাহু তথাপিও এই মাহত যদি কৰিব বিচাৰে তেতিয়া ৰাহুৰ প্ৰতিকাৰ কৰিলেহে কিন্তু আগবাঢ়িব পাৰিব যদি আমি চাওঁ নৱম ভাগ্যাধিপতি হৈছে মংগল যেহেতু ধনস্থানতে আছে টকা পইচা ক্ষেত্ৰত কিন্তু ভাগ্য বৃদ্ধি হ'ব গতিকে ভাগ্যত কিন্তু টকা পইচা বহুত আছে ব্যৱসায় বাণিজ্যই হওক বা পাৰ্টনাৰশ্বিপ বিজনেছেই হওক বা যিকোনো ক্ষেত্ৰত মাটি বাৰীৰ ব্যৱসায় হওক এইবিলাক কিন্তু বহুতখিনি ভাল ফল লাভ কৰিব কৰ্ম যদি চোৱা যায় কৰ্মাধিপতি হৈছে শুক্ৰ আছে একাদশত গতিকে কৰ্মক্ষেত্ৰতো বহুতখিনি শুভ আপোনালোকৰ কৰ্মত কিন্তু কোনো সমস্যা নাপায় গতিকে কৰ্মত কিন্তু ভাল ফল লাভ কৰিব অতি শুভ কৰ্মত যে কৰ্মৰ যেহেতু যেতিয়া কৰ্মত যদি বৃহস্পতি থাকে বৃহস্পতি কিন্তু গোচৰৰ ফল কিছু অশুভ কৰে কিন্তু লগত যেহেতু শুক্ৰ আছে দৈত্যগুৰু থাকিলে কিন্তু ভাল ফল প্ৰদান কৰে গতিকে আপোনালোকৰ কৰ্মত কিন্তু ভাল ফল লাভ কৰি আছে বা লাভো কৰিব গোটেই মাহটো গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই বৃহস্পতি শুক্ৰ থকাৰ কাৰণে কৰ্মত কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে গতিকে আমি চাওঁ কৰ্মক্ষেত্ৰত বা হাই ইনকামৰ ক্ষেত্ৰত বহুত শুভ খৰচৰ ক্ষেত্ৰত মই প্ৰথমতে ক'লোঁ বুধাইটো যুগ চলি আছে ভাল কামত খৰচ বৃদ্ধি হ'ব তেনেকুৱা এটা যুগ আছে আমি এতিয়া চাবলৈ যাওঁ কি প্ৰতিকাৰ কৰিলে মোৰ ভাল হ'ব ঠিক আপোনাৰ ৰাশিৰ অধিপতি ৰবিবাৰে আপোনালোকে পাৰিলে নিৰামিষ খাওক আৰু পাৰিলে ৰবিবাৰে আকান ফলত পানী দিয়ক তেতিয়া ভাল ফল লাভ কৰিব সূৰ্য প্ৰণাম কৰক সূৰ্য প্ৰণাম কৰিলেও ভাল ফল লাভ কৰিব আৰু যেহেতু আপোনালোকৰ সপ্তমত ৰাহু হৈ আছে অষ্টমত শনি পাৰিলে শনিৰ প্ৰতিকাৰ কৰক যেহেতু শনি লঘু কল্যাণী আপোনালোকৰ চাৰে চলি আছে গতিকে শনিৰ প্ৰতিকাৰ কৰিলে আপোনালোকে কিন্তু বহুতখিনি ভাল ফল লাভ কৰিব যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু ঘৰত ভিজিট কৰিব পাৰে তেনেকৈ আশাৰ গোষ্ঠী দেখুৱাব পাৰে ধন্যবাদ